অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰৰ পৰা দৃশ্যবোৰ আপোনালোকক দেখুৱাইছো দৃশ্যবোৰ দেখি গমে পাইছে জম্মু কাশ্মীৰত এতিয়ালৈকে 9 জন লোকৰ মৃত্যু হৈছে বান আৰু ভূমিস্খলনৰ পাছত আৰু বহু কেইজন এতিয়াও সন্ধানহীন কিন্তু এই শিহৰণকাৰী দৃশ্যবোৰ চাওক এইবোৰ গাড়ী যে দেখিছে আপোনালোকে এই গাড়ীবোৰ এখন নদীৰ ওপৰত থকা দলঙৰ অংশ আৰু হঠাৎ নদীৰ ওপৰত থকা দলংখন এটা অংশ খহি পৰিল পানীৰ ইমান ঢল আছিল সেই পানীৰ ঢলে নদীৰ এটা অংশ খহাই নিলে আৰু গাড়ীৰ ভিতৰত থকা মানুহ নদীত পৰিবলৈ ওলাইছিল কোনোমতে তাৰ পৰা উদ্ধাৰ হৈ আহিছে এই গাড়ীকেইখন মন কৰিব এই নিৰ্দিষ্ট গাড়ীকেইখন এনে ধৰণে হঠাৎ খহি গ'ল এই অংশটো হঠাৎ খহি পৰাৰ ফলত চালক আৰু আৰোহীৰ হাহাকাৰ লাগিল আৰু এইখন গাড়ী চাওক এইখন এখন গাড়ী এই বাহনখন কেনে ধৰণে এই ৰাস্তাৰ এই অংশটো খহি পৰাৰ পাছত কেনে ধৰণে পানীত ডুব যাব ওলাইছিল চাওক এই দৃশ্যবোৰে সেই কথা দেখুৱাই দিছে কোনোমতে চালকজন তাৰ পৰা উদ্ধাৰ হ'ল তাত থকা লোকসকলে চিঞৰ-বাখৰ কৰিলে আৰোহীসকল উদ্ধাৰ হ'ল কিন্তু গাড়ীখন এই দলংখনৰ পৰা একেবাৰে পানীত পৰি গ'ল ৰাস্তা খহাই নিছে জম্মু কাশ্মীৰত অতি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে জম্মু কাশ্মীৰত বান ভূমিস্খলনে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই দৃশ্যবোৰ দেখিলে আপোনালোকে গম পাব আমাৰ হাতত যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো এবাৰ কৈ দিব বিচাৰিছো আপোনালোকৰ বাবে জম্মু কাশ্মীৰৰ পৰা পোনপটীয়াকৈ আহিছে ৰিপৰ্টটো প্ৰকৃতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে 9 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আৰু ধাৰাসাৰ বৰষুণৰ ফলত তাবি নদী এই যি দলংখন অৱস্থিত এয়া চাওক গাড়ীখনৰ অৱস্থা কেনে ধৰণে দলংখনৰ এটা অংশ পানীৰ ঢলে উটুৱাই নিয়াৰ ফলত গাড়ীখন খহি পৰিছিল আৰু গাড়ীত এয়া পানীত গাড়ী উটি গৈছে এইবোৰ গাড়ী দেখিছে পানীত উটি গৈছে এইবোৰ গাড়ী টেংকাৰ সহ ডাঙৰ ডাঙৰ গাড়ী ডাঙৰ ডাঙৰ ট্ৰাক সৰু সৰু ব্যক্তিগত বাহন এই পানীয়ে উটুৱাই লৈ গৈছেগৈ ইয়া তাবি নদীৰ প্ৰলয় তাবি নদীয়ে প্ৰলয় নমাই আনিছে জম্মু কাশ্মীৰলৈ আৰু সেই প্ৰলয়ৰ দৃশ্য দেখুৱাইছো ক'ব বিচাৰিছো গোটেই ৰিপৰ্টটো ধাৰাসাৰ বৰষুণৰ ফলত তাবি নদীয়ে ধাৰণ কৰিছে এনে ধৰণৰ কালৰূপ বাঢ়নী পানীৰ কুবাল খুঁটে খহাই নিছে তাবি নদীৰ ওপৰত থকা পকী দলঙৰ এটা বৃহৎ অংশ ভাগৱতী নগৰ অঞ্চলত চতুৰ্থ তাবি দলঙৰ এটা বৃহৎ অংশ খহি যোৱাত নদীত উটি গৈছে কেইবাখনো বাহন অতি দুৰ্ভাগ্যজনক দলঙৰ ভগ্নাংশত কেইবাখনো বাহন আবদ্ধ হোৱাৰ লগতে ক্ষতিগ্ৰস্তও হয় বিপদসীমাৰ ওপৰেৰে বৈ থকা তাবি নদীৰ জলস্তৰে স্পৰ্শ কৰিছে পকী দলং বানৰ ফলত দলংখনৰ এটা অংশ খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ইয়া জম্মু কাশ্মীৰৰ আৰু বহু খবৰ আছে এই দৃশ্যবোৰ এবাৰ ভালদৰে চাওক ইয়াত নহয় মই পোনপটীয়াকৈ আমাৰ সতীৰ্থ দিবাকৰক গোটেই দৃশ্যবোৰ দেখাবলৈ অনুৰোধ কৰিছো भाई इधर रोक दो गाड़ियां इधर रोक दो ओ गया ये गया ओ शेट ओ बाहर निकलो निकाले भैया पुश करो इनको निकालो ओ बाहर आ जाओ भैया ओ बाहर निकलो ओ निकल जाओ ओ गाड़ी छोड़ो भैया बाहर निकलो यार ओ बाहर निकल यार ओ बाहर निकल बाहर निकलो बाहर गाड़ी छोड़ो बाहर निकलो और पीछे आ जाओ पीछे आ जाओ गाड़ी छोड़ो पीछे आओ और पीछे आ जाओ पीछे गाड़ी में कोई नहीं है गाड़ी से निकाल लिया गाड़ी निकाल लिया बंदे কেনেকৈ চিঞৰ-বাখৰ লাগিছিল আপোনালোকে শুনিলে গাড়ীৰ পৰা কেনেধৰণে লোকসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল সেয়া আপোনালোকে শুনিলে চিঞৰ-বাখৰ আৰু হাহাকাৰ অৱস্থা স্বাভাৱিকতে জনসাধাৰণৰ মাজত এনে পৰিস্থিতিৰ সৃষ্টি হ'বই হঠাৎ যেতিয়া গাড়ী চলন্ত অৱস্থাতেই যদি দলংখনৰ এটা অংশ খহি যাব তেতিয়া কেনে এক পাহাৰৰ এটা ভয়ংকৰ অৱস্থা হ'ব মানে কেনে মূৰৰ ওপৰত সৰক ভাগি পৰাৰ দৰে অৱস্থা হ'ব সেয়া এই দৃশ্যবোৰত আমি বুজিব পাইছো পাহাৰৰ এই পাহাৰীয়া অঞ্চলবোৰত এতিয়া আতংকৰ সৃষ্টি হৈছে বানপানী আৰু ভূমিস্খলনৰ ফলত জম্মু কাশ্মীৰত এতিয়া এই দৃশ্যবোৰে সকলোকে
আতংকিত কৰিছে শংকিত কৰি তুলিছে অৱশ্যে প্ৰশাসনে উদ্ধাৰ অভিযান ক্ষিপ্ৰগতিত চলাইছে ভাৰতীয় সেনাবাহিনীও সহযোগ কৰিছে আৰু বহুকেইটা উদ্ধাৰকাৰী দল গৈছে কিন্তু ইতিমধ্যে শোকাবহভাৱে 9জনকৈ লোকৰ মৃত্যু হৈ গৈছে 9জন মৃত্যু আৰু বহুকেইজন আঘাতপ্ৰাপ্ত আৰু সন্ধানহীন হোৱাৰ খবৰ যেটো ৰিপৰ্ট আহিছে আকৌ এবাৰ কৈ দিব বিচাৰিছো জম্মু কাশ্মীৰৰ ডোডা জিলাত অবিৰত বৰষুণ হৈ আছে ডাৱৰ বিস্ফোৰণ হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ বাবে পানীৰ এনেধৰণৰ প্ৰলয় দেখা গৈছে ডাৱৰ বিস্ফোৰণ হৈছে আৰু ডাৱৰ বিস্ফোৰণে ব্যাপক ৰূপত সেই অঞ্চলটোত পানীৰে বুৰাই পেলাইছে ভূমিস্খলনৰ আৰু এই ডাৱৰ বিস্ফোৰণৰ ফলতো 5জন লোকৰ মৃত্যু হৈছে বিপৰীতে বৈষ্ণোদেৱী মন্দিৰৰ সমীপৰ অৰ্ধকুৱাৰীত সংঘটিত ভূমিস্খলনত 5জন লোকৰ মৃত্যু হৈছে এই ঘটনাত আহত হৈছে কেইবাজনো লোক প্ৰচণ্ড বৰষুণে দুদা আৰু কিস্তৱাৰৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগস্থল 244 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে 244 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ উটুৱাই নিয়াৰ ফলত তাত যাতায়াত বন্ধ হৈ পৰিছে আৰু ভূমিস্খলনৰ ফলত ৰামবন জিলাৰ শ্ৰীনগৰ জম্মু ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিছে কাশ্মীৰ উপত্যকাক কিস্তৱাৰৰ সৈতে সংযোগ কৰা সিনথান টপ পাছ বন্ধ হোৱাৰ বিপৰীতে জজিলা পাছত প্ৰচণ্ড তুষাৰপাতৰ ফলত শ্ৰীনগৰ লেহ ঘাইপথ বন্ধ হৈ পৰিছে বন্দে ভাৰত এক্সপ্ৰেছ শ্ৰী শক্তি এক্সপ্ৰেছ হেমকুণ্ড এক্সপ্ৰেছকে ধৰি কাটৰালৈ অহা যোৱা কৰা কেইবাখনো ৰেল বাতিল কৰাৰ খবৰ আহিছে ইয়াৰ মাজতে পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰখা হৈছে বৈষ্ণোদেৱী মন্দিৰৰ যাত্ৰা সেয়ে এই সময়খিনিত কোনো লোকে যাতে জম্মু কাশ্মীৰত নাযায় তাৰ বাবেও আহ্বান জনোৱা হৈছে কাৰণ বিপদ সীমাৰ ওপৰেৰে বৈছে তাৱি আৰু ৰবি নদী কাঠুৱাত ৰবি নদীয়ে কেইবাটাও স্থানত পাৰ ভাঙি বুৰাই পেলাইছে অঞ্চল ক্ষতিগ্ৰস্ত জিলাসমূহত হেল্পলাইন নম্বৰো মুকলি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় কৰ্তৃপক্ষই উচ্চ সতৰ্কতা অৱলম্বন কৰি আছে আৰু বতৰ বিজ্ঞান বিভাগে আগন্তুক 24 ঘণ্টাত জম্মু অঞ্চলত অধিক বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে এটো হল ৰিপৰ্ট আমালৈ আহিছে আৰু সেয়ে এতিয়া জম্মু কাশ্মীৰলৈ যদি কোনোবা লোকে যোৱাৰ পৰিকল্পনা কৰিছিল তেনেহলে নোযোৱাই ভাল বুলিও প্ৰশাসনৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু কিছুদিন অপেক্ষা কৰিবলৈ কোৱা হৈছে ডাৱৰ বিস্ফোৰণ যে হল সেই ডাৱৰ বিস্ফোৰণৰ ফলতেই এনেধৰণৰ প্ৰলয় নামিছে এই জম্মু কাশ্মীৰত আৰু ডাৱৰ বিস্ফোৰণ হলে আমি জানো এটা নিৰ্দিষ্ট অঞ্চলত কিমান পৰিমাণৰ বৰষুণ হয় কিমান পৰিমাণত সেই পানী সেই নিৰ্দিষ্ট অঞ্চলটোত আহে হেয়া পূৰ্বৰ আমি বহুকেইটা সম্প্ৰচাৰত সদৰি কৰিছো মানে ডাৱৰ বিস্ফোৰণ হোৱা মানে ই বিপদৰ এটা সংকেত আৰু ডাৱৰ বিস্ফোৰণৰ পাছতে জম্মুত এই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে স্বাভাৱিকতে সকলো উদ্বিগ্ন এই বিষয়টোক লৈ আমি সকলো সুৰক্ষিত থকাটো বিচাৰিছো আৰু প্ৰাৰ্থনাও কৰিছো আপোনালোকৰ যদি কিবা মতামত থাকে মতামত আমাৰ কমেন্ট বক্সত জনাব পাৰিব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ